নিৰ্বাচনী প্ৰচাৰৰ সময়ত বাধাৰ সন্মুখীন হ'ব। চৰকাৰে আমাক মাহিয়াৰ দৃষ্টিৰে চাইছে, কা আমি নামানো। ৰাজ্যজুৰি এতিয়া বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ আন প্ৰান্তৰ লগতে শদিয়াতো জনজাতিকৰণ প্ৰদান আৰু কা বাটলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে টাই আহোম ছাত্ৰ সন্থাই। তিনিচুকীয়া জিলা সমিতিয়ে লগতে আমাৰ তাৰ পৰা সহযোগত আজি আমি টাই আহোম ছাত্ৰ সন্থা শদিয়া মহকুমাৰ ওচৰত আজি আমি 2 ঘণ্টা অৱস্থান ধৰ্মঘট আমি কাৰ্যসূচী লৈছোঁ, যাতে অসমক আমি জনাব বিচাৰিছোঁ টাই আহোম লগতে 6 জনগোষ্ঠী জনজাতিকৰণক আজি জন্মলগ্নৰ পৰা আমি দাবী জনাই আহিছোঁ। আজি আমাৰ জনজাতি আমাৰ জন্মস্বত্ব অধিকাৰ, তাৰ স্বত্বেও আমাক আজি ভাৰত চৰকাৰ বা অসম চৰকাৰে আমাক মাহিয়া দৃষ্টিৰে চাই আছে। আজি আমাৰ জনজাতি আমি জন্মলগ্নৰ পৰা আমি দাবী জনাই আহিছোঁ। আজি আমাৰ নৰেন্দ্ৰ মোদীয়ে অসমলৈ যেতিয়া আহিছিলে তেতিয়া ইস্তাহাৰ লিখিছিলে যে আমি যেতিয়া গাদীত বহিম 6 মাহৰ ভিতৰত আমি জনজাতি মৰ্যাদা প্ৰদান কৰিম। আজি 2 বছৰ 2টা কাৰ্যকাল পাৰ কৰিলে, তাৰ স্বত্বেও আজিলৈকে আমাৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰিলে, আমাক বাৰম্বাৰ আমাক লালিপপ দি আছে। সেয়ে আজি লোকসভাৰ নিচেই কাষত পালেহি। এতিয়া আমি চৰকাৰক জনাব বিচাৰিছোঁ যে তাৰ প্ৰাক মুহূৰ্তত যদি আমাৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে অনাগত দিনত আমি তেখেতলোকৰ যিকোনো গাঁও ভূঞে কিন্তু যেতিয়া ইলেকশ্যনৰ কাৰণে তেখেতলোকে প্ৰচাৰ চলাব, যেতিয়া আমি তাত বাধা সন্মুখীন হ'ব পাৰে, আমি তাত সম্পূৰ্ণ বাধা দিবৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ। সেয়েহে আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰ আমি জনাই দিব বিচাৰিছোঁ, নিৰ্বাচনৰ যেনেকৈ প্ৰতিশ্ৰুতি দিছিলে, যেনেকৈ আমাৰ আশা দিছিলে, সেই আশাত আমি আজি আশাবাদী হৈ কেনে আজি আপোনালোকক আমি জনাব বিচাৰিছোঁ এই সংগ্ৰামৰ থলীৰ পৰাই যে অনাগত দিনত আমাৰ যদি লালিপট খুৱাই থাকে তেতিয়াহ'লে আপোনালোকৰ গাড়ী উফৰিবলৈ হয়তো বেছিদিন নাথাকিব। ইফালে আটাচুৰ এই প্ৰতিবাদত সহযোগ কৰে টাই আহোম যুৱ পৰিষদৰ লগতে আহোম জনগোষ্ঠীৰ অন্য সংগঠনসমূহেও। টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদকাৰীসকলে কয় যে জনজাতিকৰণৰ ক্ষেত্ৰত দিল্লী আৰু দিছপুৰ 2খন চৰকাৰৰ সৈতে আলোচনা কৰিছোঁ যদিও কোনো সুফল পোৱা নাই। তদুপৰি কা আমি কেতিয়াও নামানো। তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তাৰ পৰা সহযোগত আজি যি চেপাখোৱা কোৰ্ট চাৰিআলিত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মূলতে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান কৰিব লাগে আৰু আমি কা আইনখন আমি নামানো। গতিকে প্ৰথম কথা হ'ল জনজাতিকৰণৰ ক্ষেত্ৰত আমি বহুবাৰ চৰকাৰক আমি মেম'ৰেণ্ডাম দিছোঁ, বহুবাৰ তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ। দিল্লী দিছপুৰ 2খন চৰকাৰৰ লগত আমি আলোচনাত মিলিত হৈছোঁ, কিন্তু আমাক এই আমাৰ যিটো জনজাতিকৰণ প্ৰক্ৰিয়া সেইটো এটা ফুটুকাৰ ফেনৰ দৰে আমাক ওলোমাই থৈছে, এটা লালিপপৰ নিচিনা ওলোমাই থৈছে। গতিকে আমি এই ক্ষেত্ৰত চৰকাৰক সকীয়াই দিছোঁ, ইলেকশ্যনৰ প্ৰাকক্ষণতে তেওঁলোকে আমাক এই জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা লওক, নহ'লে কিন্তু তেওঁলোকে ইলেকশ্যনত বা আগন্তুক যি লোকসভা নিৰ্বাচন আহি আছে তেওঁলোকে তাৰ ফল ভুগিবলৈ পাব। এই কথা আমি আজি তাৰ পৰাই প্ৰতিবাদস্থলীৰ পৰা আমি হুংকাৰ দিছোঁ। লগতে যি কা আইন কলা আইনখন আমাক জাপি দিলে, কালি ভাৰতৰ গৃহ মন্ত্ৰালয়ে যি ঘোষণা কৰিছে কাখন বলবৎ কৰিবৰ কাৰণে, কিন্তু আমি কাখন কোনোমতেই নামানো আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজেও নামানে। ইয়াত অসমত কা আন্দোলনৰ সময়ত 5জনকৈ শ্বহীদ হৈছে। গতিকে 5জনৰ শ্বহীদত আমি কোনো ক্ষেত্ৰতে আমি এই কা আইনখন অসমত প্ৰযোজ্য হ'বলৈ আমি নিদিওঁ। যদিও চৰকাৰে তেওঁলোকে গৃহ মন্ত্ৰালয়ক জাৰি কৰিলে তথাপিও আমি ভাৰতৰ উচ্চতম ন্যায়ালয়লৈকে আমি এই সন্দৰ্ভত আমি আপিল কৰিম। শদিয়াৰ পৰা নৰেশ প্ৰজা ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কমলিকা কাশ্যপ। প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰেই ছেটেলাইট চেনেল হ'বলৈ গৈ আছে। আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24 আৰু আগবাঢ়ি যাওক, ভাল ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক, সেইটোৱে ধন্যবাদ দিব বিচাৰিম।
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজৰি